গণতন্ত্র দেখার কারণে শ্রেষ্ঠ উৎসব হিসাবে পালন করা হয় ভোট প্রদান অনুষ্ঠান। এই উৎসব আমি উপভোগ কৰি আহিলোঁ। আমাৰ ভাৰতবৰ্ষ গণতন্ত্ৰ দেশ হিচাপে শক্তিশালী কৰিবলৈ আমি ভোট প্ৰদান কৰি আহিলোঁ। আমি কিন্তু ঠিকেই আমাৰ কৰ্তব্য পালন কৰি আহিলোঁ। ভোটদান আমাৰ অধিকাৰ, নিজৰ অধিকাৰ সাব্যস্ত কৰিলোঁ। আমাৰ নিজৰ অধিকাৰ সংবিধান আৰু গণতন্ত্ৰৰ সপক্ষে সাব্যস্ত কৰিলোঁ। মই মোৰ ভোট দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিবেক বিবেচনাৰ প্ৰদান কৰিলোঁ। আমি এখন সুস্থ আৰু প্ৰগতিশীল সমাজ নিৰ্মাণৰ হকে আমি ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ। ন্যায় বিচাৰি আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিছোঁ। কিন্তু জিকাৰ পিছত যোগ্য ব্যক্তিজনে তাৰো যাতে কৰ্তব্য পাহৰি নাযায়, এইটোৱে আমাৰ আশা থাকিল। এতিয়া জিকাৰ পিছত যোগ্য ব্যক্তিজনে যাতে প্ৰত্যেক নাগৰিকৰ নিৰাপত্তা, সুব্যৱস্থা, ন্যায়ৰ প্ৰতি দায়বদ্ধ থাকে, এইটোৱে আমাৰ সফলতা বুলি আমি ধৰি ল'ম। সংসদৰ মজিয়াত যাতে মানুহৰ সকলো সমস্যা, অসমৰ তথা ভাৰতৰ সকলো সমস্যাৰ কথা দাঙি ধৰি আমাক সহায় কৰিব।